তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে অসমত যিমান ল'ৰা আছে তো সকলোৰে কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা বহুত ভাল খবৰ লৈ আহিছে। কিয়নো অসমত বাবু নামৰ এটা আঁচনি মুকলি কৰা হৈছে। এই আঁচনিখনত অকল ল'ৰাসকলেহে আবেদন কৰিব পাৰিব। যেনেকুৱা নিযুত মইনা আঁচনিখনত অকল ছোৱালীসকলে আবেদন কৰিব পাৰিছে, এইটো আঁচনিত অকল ল'ৰাসকলেহে আবেদন কৰিব পাৰিব। তো ল'ৰাসকলৰ কাৰণে এটা নতুন আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনিৰ নাম হ'ল বাবু নামৰ আঁচনি। এই বাবু নামৰ আঁচনিখনত আপোনালোকে যদি আবেদন কৰে তো আপোনালোকে প্ৰতি মাহে আপোনালোকে টকা লাভ কৰিব। তো কিমান টকা পাব, কেতিয়াৰ পৰা এই বাবু নামৰ আঁচনিখন আবেদন আৰম্ভ হ'ব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমৰ সকলো ল'ৰাই এই আঁচনিখনৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, মই ভিডিঅ'ৰ শেষত আপোনাক A to Z জনাই দি আছোঁ। তো চাই ইয়াতে বাবু আঁচনি স্কিম আছাম কামিং চুন, ল'ৰাৰ বাবে নতুন পদক্ষেপৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। তো এই যিটো আঁচনি, এই আঁচনিখনৰ ঘোষণা কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে যে অসমত যিমান ল'ৰা আছে সকলো ল'ৰাৰ কাৰণে বাবু নামৰ আঁচনিখন মুকলি কৰা হৈছে। তাৰপিছত চাই ইয়াতে আপোনালোকে তলত চাই ইয়াতে ছাত্ৰ ছাত্ৰীৰ বাবে এক বৃহৎ আপডেট। অসম চৰকাৰে বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়ন কৰা ল'ৰাৰ বাবে একান্তভাৱে নিবেদিত এক নতুন পদক্ষেপ বাবু আঁচনি অসম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। তো অসমত এইটো নতুনকৈ আৰম্ভ হৈছে বাবু নামৰ আঁচনি, এইটো ল'ৰাসকলৰ কাৰণে। তো তাৰপিছত চাই ইয়াতে কোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ঘোষণাৰ জৰিয়তে এই কথা নিশ্চিত কৰি কয় যে বাবু আঁচনি অসমৰ ল'ৰাসকলৰ বাবে এক বিশেষ উপহাৰ হ'ব। ইয়াতে কোৱা হৈছে এক বিশেষ উপহাৰ হ'ব। তেওঁলোকৰ ছাত্ৰ জীৱন উপভোগ্য, শক্তিশালী আৰু স্মৰণীয় কৰি তোলাৰ বাবে ডিজাইন কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে, ইয়াতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো আমাৰ টুইটাৰ, সেই টুইটাৰত আপোনালোকে গ'লেও আপোনালোকে কিন্তু এই নিউজটো আপোনালোকে চাব পাৰিব। তো তাৰপিছত চাই ইয়াতে কোৱা হৈছে বাবু আঁচনি অসম কি, বাবু আঁচনিখন মানে কি ইয়াতে আপোনাক দিয়া হৈছে। তো চাই ইয়াতে আপোনালোকে বাবু আঁচনি অসম হৈছে একান্তভাৱে পুৰুষ ছাত্ৰ ছাত্ৰীৰ বাবে উদ্দেশ্য কৰা এক আগন্তুক ছাত্ৰ কল্যাণমূলক পদক্ষেপ। কন্যা ছাত্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা জনপ্ৰিয় নিযুত মইনা আঁচনি। যিটো কন্যাসকল, যিটো ছোৱালীসকল, তো সেইসকলৰ কাৰণে অলৰেডি নিযুত মইনা আঁচনিখনতো এইটো মুকলি হৈছে আৰু এইটো আবেদনো হৈ গৈছে। তো ছোৱালীসকলৰ কাৰণে নিযুত মইনা আঁচনি আৰু ল'ৰাসকলৰ কাৰণে বাবু নামৰ আঁচনি। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে বাবু আঁচনি অসমৰ মূল আলোকপাতটো আপুনি ইয়াতে জানিব পাৰিব। ইয়াতে কোৱা হৈছে যদিও চৰকাৰে এতিয়া সম্পূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰা নাই, নীতিগত আৰ্হি আৰু মুখ্যমন্ত্ৰী ইংগিতৰ ভিত্তিত তলত দিয়া সুবিধাসমূহ আশা কৰা হৈছে। তো এই আঁচনিখন হৈছে অকল ল'ৰাসকলৰ কাৰণে। এক নম্বৰ, কেৱল ল'ৰাসকলৰ বাবেহে এই আঁচনিখন। তো অসমৰ পুৰুষ ছাত্ৰ ছাত্ৰীৰ বাবেহে প্ৰযোজ্য। নিযুত মইনাৰ দৰে ছোৱালী কেন্দ্ৰিক আঁচনিৰ দৰেই গাঁথনি। তো নিযুত মইনাত কিন্তু ল'ৰাসকলে আবেদন কৰিব নোৱাৰে। তাৰপিছত 2 নম্বৰ, আৰ্থিকভাৱে সহায়। তো ইয়াতে আৰ্থিকভাৱে সহায় আপোনালোকে পাব। ইয়াতে দিয়া হৈছে বাবু আঁচনি অসমৰ ভিতৰত থাকিব পাৰে। বৃত্তি, মাচুল ৰেহাই, শিক্ষণ সামগ্ৰীৰ সমৰ্থন, পৰীক্ষাৰ সহায়। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে 3 নম্বৰত স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুবিধা। ইয়াতে কোৱা হৈছে হোষ্টেল সমৰ্থন, লেপটপ ডাটা সমৰ্থন, পৰিবহণ, ক্ৰীড়া আৰু যুৱক যুৱতীৰ কাম কাজ। তো আপোনালোকে নিশ্চয় গম পালে। 4 নম্বৰত চৰকাৰে শীঘ্ৰে ঘোষণা কৰিব যোগ্যতা। এতিয়ালৈকে কিন্তু যোগ্যতাটো ঘোষণা কৰা নাই। ইয়াতে কোৱা হৈছে নৱম শ্ৰেণীৰ পৰা কলেজ পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হ'ব পাৰে, কিন্তু উন্মোচন অনুষ্ঠানৰ সময়ত আনুষ্ঠানিক যোগ্যতা ঘোষণা কৰা হ'ব। এতিয়ালৈকে কিন্তু ঘোষণা কৰা হোৱা নাই যোগ্যতাটো। জাষ্ট এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণাহে কৰিছে, এতিয়ালৈকে কিন্তু এইটো আৰম্ভ হোৱা নাই। তাৰপিছত ইয়াতে কোৱা হৈছে বাবু আঁচনি অসম কিয় গুৰুত্বপূৰ্ণ, অসমত কিয় এই বাবু নামৰ আঁচনিখন গুৰুত্বপূৰ্ণ, ইয়াতে আপোনাক দিয়া হৈছে।
তো কোৱা হৈছে যাতে ল'ৰা ছোৱালীৰ বাবে সন্মান সুযোগ সৃষ্টি কৰাৰ লক্ষ্য চৰকাৰৰ নিযুত মইনাৰ সফলতাৰ পিছতো একেধৰণৰ ল'ৰা কেন্দ্ৰিক আঁচনিৰ আশা কৰা হৈছে আৰু এতিয়া বাবু আঁচনি অসমে সেই ব্যৱধান পূৰণ কৰিবলৈ সাজু হৈছে তো আপোনালোকে নিশ্চয় গম পালে আৰু এইটো কিন্তু ঘোষণা কৰিছে চৰকাৰে ছ'চিয়েল মিডিয়াত ইয়াতে কোৱা হৈছে ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে বাবু আঁচনি অসমৰ ল'ৰাৰ বাবে এক বিশেষ উপহাৰ তো আপোনালোকে নিশ্চয় গম পালে এটা বিশেষ উপহাৰ আনন্দিত হওক আপোনাৰ ক্ৰুক একত্ৰিত কৰক আৰু আপোনাৰ ছাত্ৰ দিনবোৰ সঁচাকৈয়ে অবিস্মৰণীয় কৰি তোলক অতি সোনকালে এই আঁচনিখন আহি আছে ইয়াৰ পৰা নিশ্চিত হৈছে যে বাবু আঁচনি অসম প্ৰস্তুতি চলি আছে আৰু 2026 চনৰ জানুৱাৰী মাহৰ ভিতৰত অতি সোনকালে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব তো আৰু এটা নতুন এটা নটিফিকেশ্যন চাইছোঁ তাতে 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই যিটো বাবু আঁচনি এইটো 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব তাৰপিছত চাইগেতে কোৱা হৈছে প্ৰত্যাশিক আৰম্ভণিৰ তাৰিখ এটা তাৰিখটো আপোনাক ইয়াতে দিয়া হৈছে তাৰিখটো কোৱা হৈছে কিন্তু দিয়া হোৱা নাই ইয়াতে কোৱা হৈছে চাওক বৰ্তমানলৈকে কোনো নিৰ্দিষ্ট তাৰিখ নাই দিয়া হোৱা নাই কিন্তু 2026 চনৰ জানুৱাৰী মাহত বাবু আঁচনি অসম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত ইয়াতে আঁচনিৰ নামটো আপোনালোক সকলোজনে হিতাধিকাৰী অসমৰ পুৰুষসকলে পাব তাৰপিছত আহি আছে আমাৰ এই যিটো এপ্লিকেশ্যন এইটো আহি আছে তাৰপিছত আপোনালোকে কি সুবিধা পাব এই আঁচনিখনত ইয়াতে বৃদ্ধি তাৰপিছত আপোনাৰ মাচুলৰ সহায় ছাত্ৰৰ সুবিধা ইয়াতে বহুতকেইটা আপোনালোকে সুবিধা পাব তাৰপিছত এই ঘোষণাটো কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজে তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত বাবু আঁচনি অসমৰ বাবে কেনেকৈ আবেদন কৰিব ইয়াতে অলপ আপোনাক দিয়া হৈছে তো চাগেতে আপোনালোকে ওপৰত কোৱা হৈছে পিছত ঘোষণা কৰা হ'ব আবেদন প্ৰক্ৰিয়া সম্ভৱতঃ ছাত্ৰীসকলে নিমুক্ত মাধ্যমেৰে আবেদন কৰিব পাৰিব অনলাইন আবেদন পৰ্টেল এইটো অনলাইন কৰিব লাগিব অনলাইন আৰম্ভ হ'ব তাৰপিছত 2 নম্বৰত আপোনাৰ স্কুলৰ পৰীক্ষণ তাৰপিছত জিলা শিক্ষা কাৰ্যালয় তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়ালৈকে কিন্তু এইটো আৰম্ভ হোৱা নাই এই যিটো বাবু আঁচনি জাষ্ট এইটো মুকলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ঘোষণাহে কৰিছে এতিয়ালৈকে কিন্তু আবেদন আৰম্ভ হোৱা নাই তো 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব তো যেতিয়া আবেদন আৰম্ভ হ'ব তো মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম তো আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই বাবু নামৰ আঁচনিখনত সকলোৱে আবেদন কৰিব পাৰে তো আপোনালোকে নিশ্চয় গম পালে বৰ্তমান কিন্তু এইটো আবেদন আৰম্ভ হোৱা নাই এইটো জানুৱাৰী মাহৰ পৰাহে আবেদন আৰম্ভ হ'ব এইটো জাষ্ট ঘোষণাহে কৰা হৈছে তো এই আঁচনিখনত আবেদন কৰিব লগা হ'লে আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বয়স কিমান হ'ব লাগিব তো সকলো ডিটেইলছ নেক্সট যেতিয়া আৰম্ভ হ'ব ইয়াৰ আগতে এটা নতুন জাননী মুকলি কৰা হ'ব তাতে সকলো ডিটেইলছ দিয়া থাকিব কোনে আবেদন কৰিব পাৰিব কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কিমান টকা আপোনালোকে পাব সকলো ডিটেইলছ কিন্তু সেই জাননীখনত দিয়া হ'ব এতিয়ালৈকে কিন্তু আৰম্ভ হোৱা নাই জাষ্ট এইটো ঘোষণাহে কৰিছে যদি আৰম্ভ হ'ব মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম আপোনালোক কোনো টেনশ্যন কৰিব নালাগে তো চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবত প্ৰথম চাব পাৰিব চবত প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো বৰ্তমান এইটো আৰম্ভ হোৱা নাই তো যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই বাবু নামৰ আঁচনিখনত অসমৰ সকলো ল'ৰাই বাবু নামৰ আঁচনিখনত আবেদন কৰিব পাৰে বা সকলো ডিটেইলছ জানিব পাৰে ধন্যবাদ